ইয়াৰ মাজতে আমাৰ বিটিআৰ তথা ইউপিপিএল দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া আহি আমাৰ মাজত বাক্সা জেলার জামাতুল্লাহর সভাপতি সিরাজুল হক ডাঙরিয়াকে এখন আন্নারে সম্বর্ধনা জানা হল। আমার ইউপিপিএলের জ্যেষ্ঠ নেতা রমণী ফুলমারি ডাঙরিয়া এখন আন্নারে সম্বর্ধনা জানাইছো। মাটি মানুহবিলাকক মাটি দিব পাৰিছিলে মাত্ৰ 15,000। আমি 3টা বছৰত মাটি দিলো 1,20,000। বিপিএফৰ 17টা বছৰত 39,000 ঘৰ বনাইছিল, ইটোও কমপ্লিট হোৱা নাছিল। আমাৰ 3টা বছৰত আমি 2 লাখ ঘৰ বনালো আৰু ইটো কমপ্লিট হ'বলৈ গৈ আছে। এতিয়া অৰুণোদয় পাইছে, যিসকল পোৱা নাই কেইদিনমান পিছত ফৰ্ম আহি আছে, সবে গাঁৱে গাঁৱে ফৰ্ম ফিল আপ কৰি আনিব লাগিব। ঠিক আছে, এইটো বুথ কমিটিয়ে দায়িত্ব ল'ব লাগিব। ফৰ্ম ফিল আপ খালি নিজৰ ঘৰৰ মানুহটো কৰিলে নহ'ব, বাকী মানুহটো কৰিব লাগিব। ঠিক আছে, কিন্তু পিছত আৰু মই চাম এইবিলাক। অৰুণোদয় যোনে পোৱা নাই ইয়াৰ কাৰণে ফৰ্ম ফিল আপ কৰি দিব লাগিব। ৰেচন কাৰ্ড সবে পাইছে, যি এটা দুটা ৰৈ গৈছে ই মানে ফৰ্ম ফিল আপ কৰি দিব লাগিব। আমাৰ মহিলাসকলৰ মহিলা উদ্যমিতা আঁচনিৰ কাৰণে ফৰ্ম ফিল আপ হৈ গ'ল। এতিয়া আমাৰ যিসকল গাঁৱত মন্দিৰ মছজিদ বা গীৰ্জা তেনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাক হোৱা নাই, এইবিলাকৰ লিষ্টটো আমাক দিব লাগিব। আমাৰ বুথ কমিটিয়ে এইবাৰ প্ৰাইমাৰী ব্লক নহয়, বুথ কমিটিয়ে সবচে বেয়া ৰাস্তা এটাৰ লিষ্ট দিব লাগিব। ঠিক আছে, সবচে বেয়া ৰাস্তা যিটো তুমি কৈছা, এই সবচে বেয়া ৰাস্তাৰ লিষ্টটো আমাৰ প্ৰাইমাৰী দিব লাগিব, প্ৰাইমাৰী ব্লকক দিব, ব্লকৰ পৰা আমি ল'ম। ঠিক আছে, প্ৰত্যেকটো বুথ কমিটিয়ে একদম সবচে ৰাইট উইং। প্ৰেচিডেণ্ট কোন, সেক্ৰেটাৰী ভালে আছে, দাদা কাম চলি আছে। কিমান ভোট আছে তাতে? 1047। মানুহবিলাক লগ কৰা হৈছে না? চলি আছে। ভোট দিব না নিদিয়ে? দিব। ট্ৰেক্টৰটো গম পাই না? গাঁৱত ট্ৰেক্টৰ আছে নে নাই? আছে। নাঙল আছে নাই আৰু? নচলে, নাঙল নাই। নাঙল দেখা পালে ট্ৰেক্টৰটো ওপৰ দি উঠাই দিলে হয় না? আমাৰ টায়াৰটো ডাঙৰ না, বক দুজনৰ মাজত মিল আছে, কাজিয়া নহয়। তো কি কাম চলি আছে এতিয়া? কিমান ভোট হৈছিলে, গণ্ডগোল হৈছিলে, কিবা হৈছিলে, এইবিলাক নাই। এতিয়া আমি মহিলাসকলৰ সেল্ফ হেল্প গ্ৰুপক আঁচনি দিছো, মাইনা ওচৰা। আমি আগতে 2020 কৈছিলো আমাৰ চৰকাৰ আহিলে আমি সেল্ফ হেল্প গ্ৰুপক পইচা দিম। এতিয়া এই 3 বছৰত আমি 7,000 আজি সেল্ফ হেল্প গ্ৰুপক আমি 25,000 কোটি টকা দিয়া কমপ্লিট হৈ গ'ল। তো একবাৰ 6,000 আৰু ইলেকশ্যনৰ পিছত আৰু 6,000 ৰেডি হৈ আছে। এই 6,000 আমি দিবলৈ গৈ আছো। আগৰ বিপিএফৰ সময়ত খুটা কম্বল ৰাজনীতি আছিলে, আমাৰ সময়ত কি কৰিলো, আমি ছাত্ৰ ছাত্ৰীসকলক 5,000 পইচা দিয়া হয় নেকি? আচ্ছা, খুটা কম্বল নিদিলেও ভোট পাম, এইটোতো ভাল খবৰ হয় না? ঠিকে আছে, কামটো কৰিবাখন দাদা। কি কাম? এতিয়া এইটোৰ কাৰণে আহিছো মই। এতিয়া বুথ কমিটি বিলাকে ৰাস্তাৰ লিষ্টটো এইবাৰ বুথ ইয়াৰ কাৰণে আহিছো। বহক, বিলকুল বেয়া কাৰণে কাম কৰিম, বহা। আচ্ছা আচ্ছা, ঠিকে আছে, বহক বহক। আজি তাৰমানে মিটিংটো এনেকুৱা নাছিল, আমাৰ এই লিডাৰ বিলাকৰ লগত